ফ্ৰেণ্ডছ, আজি পিঠাগুড়িত এনেদৰে অকণমান নৰসিংহ পাত আৰু অলপমান তেল দি দিছোঁ আৰু অলপ নিমখ দি পেলাই পিঠা বনাব লৈছোঁ। এনেদৰে টাৱাতে অকণমান তেল সানি ল'ব। আপোনালোকে বেছি তেল দিবলৈ দৰকাৰেই নাই, মানে টাৱাতে অকণমান দি দিলেই হৈ গ'ল। দি পেলাই অলপ ইলুটি কৰি দিব, তাৰপিছতে পিঠাটো ৰেডি হৈ যায়। চাওকচোন, পিঠাটো বৰ ধুনীয়া হৈছে। একদম অকণমান তেল দি পেলাই বনাইছোঁ। পিঠাকেইটা চাওকচোন, ইমান মৰম লগা হৈছে। ইয়াতে একো দিয়া নাই বেলেগ, মানে ইয়াতে নৰসিংহ পাত, খালি অকণমান নিমখ আৰু কেঁচা তেল দিছোঁ। অলপ ৰিফাইনৰে মই দিলোঁ, মিঠাতেল নিদিলোঁ। আৰু লাল চাহ। আজি ৰাতিপুৱা চাহকাপ এনেদৰে খালোঁ। কেনে হৈছে পিঠাটো? আপোনালোকে এনেদৰে বনাই খাবচোন। খাই চাওঁ পিঠাটো কেনেকুৱা হৈছে। খুব ধুনীয়া হৈছে, কিন্তু এনে পিঠাটো দেখাতো বিৰাট ধুনীয়া হৈছে। মজা। মই নিমখ দিছোঁ, চেনি দিয়া নাই, যিহেতু মিঠাই খাইছোঁৱেই লগত আৰু চাহতো অলপ মিঠা দিছোঁ, গতিকে পিঠাত নিমখ দি দিছোঁ। আপোনালোকে এনেদৰে এবাৰ বনাই খাব, খুব ধুনীয়া লাগে। এতিয়া খাওঁ, বাই। পিছত আকৌ লগ পাম নতুন ভিডিঅ'ত।